নমস্কাৰ সকলোকে। আমি যে কৈ থাকোঁ ল'ৰা ছোৱালী ডাঙৰ কৰাটো বহুত কষ্টকৰ, কিন্তু কেতিয়াবা এনেকুৱা লাগেনে ছোৱালী ডাঙৰ কৰাটো আৰু বেছি কষ্টকৰ। কিয় জানেনে? আজিকালি যে এই চলি আছে নৰপিশাচবিলাকৰ অত্যাচাৰ ছোৱালীৰ ওপৰত, আৰু সেইবিলাকৰ পৰা আমি কেনেধৰণে ছোৱালীবিলাককনো ভালদৰে ৰক্ষা কৰি আৰু এই নৰপিশাচবিলাকৰ পৰা সিহঁতক বচাই ৰখাটো আমাৰ বাবে অতি কষ্টকৰ হৈ পৰিছে। আৰু এতিয়া যিহেতু সেইবিলাক বেছিকৈ চলি আহিছে, সেইকাৰণে ছোৱালী ডাঙৰ দীঘল কৰাটো কষ্ট কৰি ডাঙৰ কৰাটো বহুত কষ্টকৰ হৈছে, নহয়নে বাৰু? হয়নে নহয় ক'বচোন? এটা ফুট নপৰাকৈ ছোৱালীজনী ডাঙৰ কৰাটো কিমান কষ্টকৰ, সেইটো অকল মাতৃসকলেহে বুজিব পাৰে। কিমান চিন্তা এইটো কেনেধৰণে কৰিব পাৰি, এটা খুঁত নথকাকৈ, এটা দাগ নথকাকৈ এজনী ছোৱালীক আমি কেনেদৰে ডাঙৰ দীঘল কৰিব পাৰোঁ, সেয়া অকল মাতৃসকলেহে বুজিব পাৰে, নহয়নে? আৰু সেই কথা আমি এই ল'ৰাৰ ক্ষেত্ৰত এইটো অৱশ্যে ভবা নহয় বা ইমানকৈ চিন্তাও কৰিব নালাগে সিহঁতক, হয়নে বাৰু? কিন্তু এটা চিন্তা থাকে, কিজানি সেই ল'ৰাটোৱে গৈ কাৰোবাৰ ছোৱালীক জোকাই নেকি, কাৰোবাৰ ছোৱালীক কিবা অপমান কৰে নেকি, তেনেকুৱা ধৰণৰ চিন্তা এটা থাকে বাৰু, হয়নে নহয়? সমাজত আকৌ ছোৱালীৰ বদনামটো বেছি আহে যে ল'ৰাৰ বদনাম বেছি নাথাকে, নহয়নে বাৰু? হয়নে নহয়?